Hey guys, welcome back to my YouTube channel. আজি আমি ডিসকাস কৰিম থৰ্নডাইক's theory of learning. থৰ্নডাইকে কেট মেকুৰীৰ ওপৰত এটা পৰীক্ষা কৰিছিল, যিটো পৰীক্ষাৰ ফলস্বৰূপে তেওঁ এটা থিয়ৰী আগবঢ়াইছিল, যিটো থিয়ৰীক আমি কানেকশ্যনিজম বা সংযোগবাদ থিয়ৰী বুলি কোৱা হয়, সংযোগবাদ তত্ত্ব, যিটোক আমি ষ্টিমুলাছ ৰেছপন্স থিয়ৰী বা SR থিয়ৰী অথবা অসমীয়াত উদ্দীপক প্ৰতিক্ৰিয়া হিচাপেও জনা যায়, আৰু ইয়াক বন থিয়ৰী হিচাপেও জনা যায়, আৰু ট্ৰায়েল এণ্ড এৰৰ থিয়ৰী, প্ৰচেষ্টা আৰু ভুল পদ্ধতি হিচাপেও জনা যায়। চ' এতিয়া আমাৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে, ষ্টিমুলাছ মানে কি? চ' ষ্টিমুলাছ মানে হ'ল আমাৰ চাৰিওফালৰ যিকোনো বস্তু বা আমাৰ শৰীৰৰ ভিতৰত যিকোনো বস্তু বা মনৰ ভিতৰত যিকোনো বস্তুৱে আমাৰ পাঁচটা যে চেন্স অৰ্গেন আছে সেইটোক এক্সাইট কৰে। চ' কি হৈছে, যিবিলাক বস্তুৱে আমাৰ পাঁচটা চেন্স অৰ্গেনক এক্সাইট কৰে তাক ষ্টিমুলাছ বা উদ্দীপক বুলি কোৱা হয়। So according to Thorndike, learning is formation of bonds or connection between stimulus and response. Thorndikeৰ মতে লাৰ্নিং হৈছে ষ্টিমুলাছ বা উদ্দীপক আৰু ৰেছপন্স বা প্ৰতিক্ৰিয়াৰ মাজৰ বণ্ডিং। ঠিক আছে, চ' ব'লক পৰীক্ষাটো চাওঁ কি কৰিছিল তেওঁ ফাৰ্ষ্টতে এটা ভোকাতুৰ মেকুৰীক এখন বক্সৰ ভিতৰত পাজল বক্স বুলি কৈছে ইয়াত, তাৰ ভিতৰত বন্ধ কৰি থৈছে। তাত এটা লিভাৰ আছিল ভিতৰত, যিটোক টাচ কৰিলে দৰ্জাটো খোল খায়। লিভাৰটো টাচ কৰিলে দৰ্জাখন, যিটো পাজল বক্সৰ দৰ্জাখন খোল খাই যায়। চ' তাতে সেই বক্সখনৰ ভিতৰত ভোকাতুৰ মেকুৰীটো বন্ধ কৰি থোৱা হৈছিল, আৰু বক্সটোৰ বাহিৰত মাছ থৈ দিয়া হৈছিল। তাৰপিছত কি হৈছিল, সেই ভোকাতুৰ মেকুৰীটোৱে মাছটো চাই কি কৰিছিল, দৰ্জাটো খুলিবৰ চেষ্টা কৰিছিল। সেইটো মেকুৰীটোৱে বহুত কিছুমান ৰেণ্ডম কাম কৰিছিল, যেনে ৰেণ্ডম মুভমেণ্ট কৰিছিল, যেনেকুৱা জঁপিয়াইছিল, ইটো কামুৰিছিল বা ইয়াত খুন্দা খাইছিল, ইফালে গৈছিল। তাৰপিছত কি হ'ল, হঠাৎকৈ সেইটো লিভাৰটোত প্ৰেছ কৰি পেলাই সেইটো মেকুৰীটো বাহিৰলৈ ওলাই গৈছিল আৰু মাছটো খাইছিল। তাৰপিছত আকৌ যেতিয়া মেকুৰীটোক বন্ধ কৰা হ'ল, ছাপ'জ আগতে এইটো মেকুৰীটোৱে ট্ৰাই কৰিছিল 100 বাৰমান, তাৰপিছত আকৌ এনেকুৱা বন্ধ কৰি থোৱা হ'ল, তাৰপিছত আকৌ ৰেণ্ডম মুভমেণ্ট কৰি থাকোঁতে লিভাৰটোত লাগি পিনে আকৌ দৰ্জা খোল খাই গ'ল, আকৌ বাহিৰলৈ আহি মাছটো খালে। এনেকৈ এইবাৰ ধৰি লওক 80 বাৰমান ট্ৰাই কৰিছে। এনেকৈ বহুতবাৰ ট্ৰাই কৰি সিহঁতৰ কি হৈছে, টাইমটো কমি আহিছে, মানে নাম্বাৰ অফ টাইমছ, যিমান টাইম লাগিছিল, যিমান টাইম ট্ৰাই কৰিছিল খুলিবলৈ, সেইটো নাম্বাৰ অফ টাইমছ কমি আহিছে। লাষ্টত কি হৈছে, কমি মেকুৰীটোৱে গম পাইছে যে এইবাৰ এইটো প্ৰেছ কৰিলে মই দৰ্জাখন খোল খাব। চ' এবাৰ প্ৰেছ নাই কৰোঁতেই দৰ্জাখন খোল খাইছে, আৰু এনেকৈ বাহিৰলৈ গুচি গৈছিল মেকুৰীটো। ইয়াৰ দ্বাৰা আমি কি বুজিলোঁ, ইয়াতে ফটোটো দেখাইছে, এনেকৈ চাব পাৰিব, আপোনালোকে ডায়েগ্ৰামটো চাই লওক। ঠিক আছে, ত' কি হৈছে, এনেকৈ এক্সপেৰিমেণ্টত থৰ্নডাইকে কৰিছিল, য'ত বাৰে বাৰে ভুল কৰিছিল মেকুৰীটোৱে। প্ৰথমতে ভুল কৰি পেলাই লাষ্টত ছাকচেছ পাইছিল। এইটোৱে ছাকচেছ হৈছিল বাহিৰলৈ ওলাই যাবলৈ মাত্ৰ এবাৰ ট্ৰাই কৰিয়ে। চ' সেইকাৰণে ইয়াক ট্ৰায়েল এণ্ড এৰৰ মেথড বুলি কোৱা হয়। ঠিক এনেদৰে বাচ্ছাবিলাকৰ ক্ষেত্ৰতো দেখা যায়, সিহঁতে বহুত ট্ৰাই কৰি
কোনো এটা বস্তু প্ৰথমতে ভুল কৰিব, তাৰপিছত লাহে লাহে সিহঁতৰ ভুলৰ টাইমটো কমি আহিব। ফাৰ্ষ্টতে যিমান ভুল কৰিছিল তাৰপিছত লাহে লাহে আমি তাতকৈ কম কৰিব, কৰি কৰি লাষ্টত সিহঁতে ছাকচেছ হ'ব। আৰু বস্তুটো এনেকৈ ভুল কৰি কৰি শিকিব, তাৰ পৰা প্ৰেক্টিচ কৰি কৰি শিকিব, তাৰ পৰা লাষ্টত ছাকচেছ হ'বগৈ। তো থৰ্নডাইক ক্লাছিফাইড 2 ডিফাৰেণ্ট কেটেগৰিজ অফ লছ অফ লাৰ্ণিং। থৰ্নডাইকে লছ অফ লাৰ্ণিঙত 2টা শ্ৰেণীত ভাগ কৰিছে, প্ৰাইমাৰী লাৰ্ণিং আৰু ছেকেণ্ডাৰী লাৰ্ণিং। প্ৰাইমাৰী লাৰ্ণিঙৰ ভিতৰত কি কি আছে? ল অফ ৰেডিনেছ, ল অফ এক্সাৰচাইজ, ল অফ ফেক্ট। ছেকেণ্ডাৰী লাৰ্ণিঙৰ ভিতৰত আছে ল অফ primacy, law of recency, law of intensity and stimulus, law of multiple response, law of setter attitude, law of analogy or assimilation, law of associative shifting, law of partial activity. So primary learning is law of readiness. Law of readiness মানে হৈছে বাচ্চা এটাই কোনো কাম কৰিবলৈ ৰেডি হোৱা, মানে সিহঁতে মেণ্টেলি বা ফিজিকেলি ৰেডি হ'লেহে ভালদৰে শিকিব পাৰিব। কিন্তু সিহঁতে মেণ্টেলি বা ফিজিকেলি বা যিকোনো কাৰণতে হওক যদি ৰেডি নাথাকে তেনেহ'লে সিহঁতে শিকিব নোৱাৰিব, ৰেচপন্স দিব নোৱাৰিব। কোনো কামৰ প্ৰতি ৰেডি নাথাকিলে সিহঁতে পজিটিভ ৰেচপন্স দিব নোৱাৰিব। কিন্তু কোনো এটা কামৰ প্ৰতি সিহঁতে ৰেডি থাকিলেহে তাৰ প্ৰতি পজিটিভ ৰেচপন্স দিব পাৰিব। ছাপ'জ কাৰোবাৰ বেমাৰ হৈ আছে, সি তাৰমানে ৰেডি নহয় পঢ়িবলৈ, চ' এইটো ৰেচপন্স নিদিব, সিহঁতে ষ্টাডিৰ ওপৰত ৰেচপন্স নিদিব। ক্লাছ 1ৰ ষ্টুডেণ্ট এটাক আমি যদি ক্লাছ 3ৰ পঢ়াব যাওঁ, সিহঁতে ৰেডি হ'ব জানো? চ' ৰেডি নহয় সেইটো পঢ়াৰ কাৰণে। চ' ইয়াতে সিহঁতে ৰেচপন্স নিদিব, সেইটো কৈছে ইয়াত। ল অফ এক্সাৰচাইজ, আৰু মেকুৰীটো যেনেকৈ বাৰে বাৰে প্ৰেক্টিচ কৰি কৰি বাৰে বাৰে এক্সাৰচাইজ কৰি কৰিহে লাষ্টত ছাকচেছ হৈছিল, ঠিক তেনেদৰে ক্লাছৰুম এটাত টিচাৰে এনেকুৱা পৰিৱেশ, এনেকুৱা এনভাইৰণমেণ্ট ক্ৰিয়েট কৰিব লাগে যাতে ষ্টুডেণ্টে পঢ়িবৰ কাৰণে ৰেডি হৈ থাকে। সেইটোকে ল অফ ৰেডিনেছ কৈছিল। আৰু ল অফ এক্সাৰচাইজ হৈছে বাৰে বাৰে প্ৰেক্টিচ কৰিব লাগে, কোনো তাৰ ফাৰ্ষ্টত ভুল হ'ব, ভুলৰ পৰা লাষ্টত শিকিব। যেনেকুৱা চাইকেল চলাবলৈ যদি শিকে, ফাৰ্ষ্টত পৰি যাব, 2-3 দিন এনেকৈ পৰি যাব, খুন্দা খাব, ক'তবা মানুহক যাই লগাই দিব, কিন্তু লাষ্টত সি শিকিবলৈ ছাকচেছ হ'ব, চাইকেল চলাবলৈ ভালদৰে এক্সপাৰ্ট হৈ যাব। ল অফ ইফেক্ট হৈছে কোনো এটা কামৰ প্ৰতি পজিটিভ ইফেক্ট, কোনো এটা কামে আমাৰ প্ৰতি পজিটিভ ইফেক্ট পেলালেহে আমি তাৰ প্ৰতি পজিটিভ ৰেচপন্স দিব পাৰিম। যদি এটা কামে আমাক নেগেটিভ প্ৰভাৱ পেলায়, দেন আমি তাৰ প্ৰতি ৰেচপন্স দিব নোৱাৰিম। ছাপ'জ আমি এটা ঠাইত গ'লোঁ খাবলৈ, ত' খাবলৈ গৈছোঁ, তাতে খানা চানা ভাল নহয়, তাৰ মানুহৰ ৰেষ্টুৰেণ্টৰ মানুহৰ ষ্টাফৰ বিহেভিয়াৰো ভাল নাছিল। চ' তাত আমি যাম জানো আৰু ৰেচপন্স দিম জানো? নিদিম। চ' এইটোৱে হৈছে ল অফ ইফেক্ট। চ' আজিৰ বাবে এইখিনিয়ে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে মোৰ চেনেলটো নতুন আহিছে দেন ছাবস্ক্ৰাইব কৰিব। বাই বাই।